ফেচবুকত মই ভিডিঅ' বনোৱাৰ আগতে বেলেগৰ ভিডিঅ'বিলাক চাই প্ৰায় ভাবোঁ যে মই যদি ইমান ধুনীয়াকৈ ভিডিঅ' বনাব পাৰিলোহেঁতেন তেতিয়া বহুত ইনকম হ'লহেঁতেন, লগতে ফুৰিবলৈ যাব পাৰিলোহেঁতেন, ধুনীয়া ধুনীয়া খাদ্যৰ জুতি ল'ব পাৰিলোহেঁতেন। তেনেকৈ ভাবি থাকোঁতে এদিন নজনাকৈ ফেচবুক জগতখনত ভৰি দিলোঁ ভিডিঅ' বনাবলৈ বুলি। প্ৰথম অৱস্থাত ঘৰৰ পৰা বহুত বেছি বাধা আছিলে, ছোৱালীৰ সৈতে কাজিয়া, মানুহজনৰ সৈতে কাজিয়া, ল'ৰাটোৱে অৱশ্যে অকণমান সহযোগ কৰিলে। এনেকৈ চাওঁতে চাওঁতে এতিয়া মোৰ ফেচবুক পেজখনে 1 লাখ ফলোৱাৰ্ছ কমপ্লিট কৰিলে আৰু তিতা মিঠা কথাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বলক তেনেহ'লে ভিডিঅ'টো মাজলৈ আগবাঢ়োঁ, সকলোখিনি আপোনালোকক আজি দেখাই আছোঁ। ফোনটো আহি গ'ল, ফোনটো এতিয়া ক'ত যাবা? ডেষ্টিনেশ্যন কি? ডেষ্টিনেশ্যনটো মই নাজানো, অংকুৰে গম পাব। হয় নেকি? ঠিক আছে, তেনেহ'লে আমি গৈ থাকোঁ আৰু গোটেইখিনি দেখুৱাম। তুমি ফ্ৰেমত আহি যোৱা অংকু, আৰু এইফালে অংকু ফ্ৰেমত আহি গ'ল। সেইকাৰণে ভাবিছোঁ চন্দ্ৰপুৰলৈকে যাওঁ। আমি গৈ থাকোঁ আৰু এখেতো আহি আছে এইফালে, আহি পোৱাই নাই, তেখেতে দৰ্জা চৰ্জা মাৰি আহিব। তেনেহ'লে উঠো বলক। আৰু প্লেনকৈ বহি ল'লোঁ। অংকু ৰেডি? ৰেডি। ফোনটো ৰেডি? একদম ৰেডি। ঠিক আছে, বলক গৈ থাকোঁ তেনেহ'লে। বাবা ৰেডি নে? ৰেডি ৰেডি। আচ্ছা, আমি যেতিয়া যিকোনো এটা কাম প্ৰথমতে কৰিবলৈ আগবাঢ়োঁ, সফলতা নোপোৱালৈকে আপোনাক কিন্তু কোনেও ছাপোৰ্ট নকৰে। যেতিয়া সফলতা আহি যায় নহয়, আপুনি আপোনাৰ বন্ধুবৰ্গও বাঢ়িব, ঘৰৰ মানুহেও ছাপোৰ্ট কৰিব। আৰু এয়া দেখিছেনে কি ফূৰ্তি, ল'ৰাই অৱশ্যে বহুত ছাপোৰ্ট কৰে দেই। লগতে আহিছে মোৰ ভাগিন, এইটো সিও মোক বহুত বেছি ছাপোৰ্ট কৰিছিলে। মানুহজনে কিন্তু একেবাৰে ছাপোৰ্ট কৰা নাছিলে ভিডিঅ' বনাওঁতে। যি কি নহওক, বহুত বন্ধু বান্ধৱীয়ে মই ফেচবুকলৈ অহাৰ পাছত, ভিডিঅ' বনোৱাৰ পাছত ব্লগ কৰিলে, আনফ্ৰেণ্ড কৰিলে। আৰু যেতিয়া লগ হওঁ নহয়, লগ হওঁতে মানে ইজনীয়ে সিজনীক টিপ্পনী দিয়ে, হাঁহে যে ফেচবুকত ভিডিঅ' বনায়। কিমান যে লাজ অপমান সহ্য কৰিলোঁ, আৰু সহ্য কৰি আহি এইটো ঠাইত থিয় হ'বলৈ পাই নিজকে ধন্য মানিছোঁ। আৰু আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইমান মৰম দিয়াৰ বাবে। আৰু খুব ধুনীয়া লাগিছে। মোকো কেনেকুৱা লাগিছে? ধুনীয়া জেগা, মানে বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ এইটো জেগাত, অহা হোৱা নাছিল। দেখি থাকোঁ আমি ইনষ্টাগ্ৰাম বা ফেচবুকত চবেই ৰিল, শ্বৰ্টছ বা আমাৰ ষ্টৰিজ দি থাকে এই জেগাটোৰ পৰা। PK ইক' ৰিজৰ্ট, তো আমচিঙত আছে এইটো আপোনালোকৰ। আৰু এইফালে পুখুৰী, আৰু এইফালে খুব ধুনীয়াকৈ এতিয়াও মানুহ আহিছে খুব এইটো চাইড। আৰু এইফালে দেখাই আছোঁ ৰ'ব। প্ৰথমতে 5,000 ফলোৱাৰ্ছ, তাৰপাছত 10,000 কেতিয়া হ'ব ভাবি থাকোঁ। 10,000 হোৱাৰ পাছত ল'ৰাক সৰুকৈ পাৰ্টি এটা দিলোঁ। তাৰপাছত ফেচবুকৰ পৰা পইচা পালোঁ, আৰু পইচা পোৱাৰ পাছতে মনটো বহুত বেছি ভাল লাগিলে। তাৰপাছতে 20,000 ফলোৱাৰ্ছ হ'ল। ভাগিনক লৈ আহিছোঁ আৰু 20,000 ছাবস্ক্ৰাইবাৰ, মানে 20,000 ফলোৱাৰ্ছ তোমাৰ হেৰি যিহেতু কমপ্লিট হ'ল, সেইটো চেলিব্ৰেশ্যন কৰিম আজি আমি। 20,000 চেলিব্ৰেশ্যন, তো সেইটো মানে উপলক্ষে ওলাই অহা হৈছে আৰু সেইটো উপলক্ষে ওলাই হৈছে। আৰু হয়, আপোনালোকে ঠিকেই শুনিছে, এই ভিডিঅ'টো হৈছে মোৰ 20,000 ফলোৱাৰ্ছ কমপ্লিট হোৱা উপলক্ষে। ফেচবুকৰ পইচাৰে মোৰ ভাগিনটো আৰু মানুহজনক খুৱাবলৈ আনিছিলোঁ। তেতিয়া ভিডিঅ'টো দিয়া নহ'ল, যিহেতু মই সেই সময়ত এডিট কৰিব নাজানিছিলোঁ। গতিকে আজি ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। সঁচাকৈ আজিৰ দিনটো মোক খুব ভাল লাগিছে, যিহেতু এতিয়া বৰ্তমান মোৰ 1 লাখ ফলোৱাৰ্ছ, মানে বুকু পিন্ধাই ক'ব পাৰোঁ আৰু মানুহক। আগতে খুব বেছি লাজ লাগিছিলে, এতিয়া অৱশ্যে লাজ নালাগে। নিজকে মই কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে চিনাকি দি বহুত বেছি ভাল পাওঁ। এইটো প্লেট ৰাইচ দিছেনে? এইটো 450। সেইদিনা ভাগিনটো আৰু মানুহজনক হেঁপাহ পলুৱাই খুৱাইছিলোঁ, যি খাওঁ খা, যিহেতু ফেচবুকৰ পইচা। কিমান এটা ফূৰ্তি দিন আছিলে নহয়, মই আপোনালোকক কি ক'ম আৰু ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। ফেচবুকৰ পইচাৰে এতিয়াও মই বহুতকে উপহাৰ দি আছোঁ, খুৱাইছোঁ, মানে ফেচবুকৰ পইচা তেনেদৰেই ব্যৱহাৰ কৰি আছোঁ। শেষত ময়ো এনেকৈ অকণমান বোলো টেষ্ট কৰোঁ। সঁচাকৈ বৰ ভাল লগা সময় আছিলে সেইখিনি মোৰ বাবে। বৰ্তমান যদিও 1 লাখ ফলোৱাৰ্ছ হ'ল, এতিয়াও মই চেলিব্ৰেট কৰিবলৈ যাব পৰা নাই, যিহেতু ল'ৰা অফিচলৈ গুচি যায়, সি সময় দিবই পৰা নাই। সিদিনাখন সৰুকৈ কেক এটা আনি মোক সি উপহাৰ দিলেহি। তাৰপাছত ছোৱালীয়ে ফোন কৰি কৈছে, মা আমি কেক দিম বুলি ভাবিছিলোঁহে, অংকুৰে দেখোন কেক লৈ আহিলে। মই বোলো হ'ব দিয়া। মই কেক কটা কথাটো ভবা নাছিলোঁ, কিন্তু 1 লাখ ফলোৱাৰ্ছ হোৱাৰ কাৰণে যে যিসকলে মোক মেছেঞ্জাৰত বা ফোন কৰি ইমান শুভেচ্ছা জনাইছে, সঁচাকৈ সকলোৰে ওচৰত মই সদায় কৃতজ্ঞ হৈ থাকিম। আমাৰ আজি স্পেচিয়েল গেষ্ট, স্পেচিয়েল গেষ্ট 20,000 মোৰ ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল। আৰু লগতে ফেচবুকৰ পৰা পোৱা পইচা খোৱা নাই একো, আজি এজনকৈ খুৱাইছোঁ আৰু পইচা অলপ অলপকৈ পাই আছোঁ, বাকী আৰু খুৱাই থাকিম, যিহেতু আমাৰ এজনক খোৱা হ'ল। আৰু এতিয়া এজনক খুৱাইছোঁ, খুব মোক ছাপোৰ্ট কৰিছিলে। কি ক'বা মোৰ ভিউৱাৰ্ছসকলক? বঢ়িয়া, একদম আপোনালোকে চাই থাকিব। মাহীৰ মানে বন্তিৰিমা শইকীয়া, তেওঁৰ ভিডিঅ' খুব ধুনীয়া ধুনীয়া ভিডিঅ' বনাই থাকে। তেওঁ ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু চাই থাকিব ভিডিঅ'বিলাক, লাইক কৰিব, নাপাহৰিব এই তিনিটা বস্তু দেই। এক কথাত ক'বলৈ গ'লে মোৰ ল'ৰাৰ ছাপোৰ্ট বহুত বেছি আছিলে, পাছৰ ফালে বাৰু ছোৱালীৰ ছাপোৰ্ট কৰিছিলে। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। 1 লাখ ফলোৱাৰ্ছ উপলক্ষে আকৌ এদিন মই যাম, তেতিয়াও আপোনালোকক গোটেইখিনি দেখুৱাম। আৰু এয়া ঘৰমুৱা যাত্ৰা। আজি ভিডিঅ'টো তেনেহ'লে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, বাই বাই, লাভ ইউ অল।